অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা আৰু এই বৰ্ণনা আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিলে তিনি হত্যাকাৰীয়ে। আমি জনাই আছোঁ ৰাজ্য কঁপাই যোৱা অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা আৰু শিহৰণকাৰী বৰ্ণনা আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিলে হত্যাকাৰীয়ে। আৰক্ষীৰ সন্মুখত হত্যাকাৰীৰ লাইভ একশ্যন। আমি জনাই আছোঁ এই খবৰ 13 দিনৰ অন্তত উদ্ধাৰ হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ আৰু পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হৈছিল কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰীগৰাকী আৰু ইয়াৰ পাছতে ঘগ্ৰাপাৰা আৰক্ষীয়ে আটক কৰিছিল তিনি হত্যাকাৰীক আৰু খেৰৰ প্ৰতিমূৰ্তিৰে অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ লাইভ। অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা আৰু আৰক্ষীৰ সন্মুখত হত্যাকাৰীৰ লাইভ একশ্যন। 13 দিনৰ অন্তত উদ্ধাৰ হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ আৰু আৰক্ষীৰ সন্মুখত হত্যাকাৰীয়ে লাইভ একশ্যন যোগে বৰ্ণনা কৰিলে এই শিহৰণকাৰী বৰ্ণনা। শিহৰণকাৰী ঘটনাৰ দৃশ্য লাইভ একশ্যন যোগে আৰক্ষীক বৰ্ণনা কৰিলে হত্যাকাৰীয়ে। আৰু ৰাজ্য কঁপাই যোৱা অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত হত্যাকাৰীৰ বৰ্ণনা, ঘটনাস্থলীত তিনি হত্যাকাৰীয়ে চাঞ্চল্যকৰ বৰ্ণনা আৰু অতি নৃশংস আৰু বৰ্বৰভাৱে হত্যা কৰা হৈছিল অংকুমণি বৰুৱাক। আমি জনাই আছোঁ নলবাৰীৰ জঘন্য হত্যাকাণ্ডই কঁপাই তুলিছিল সমগ্ৰ ৰাজ্য আৰু আৰক্ষীৰ তদন্তৰ পাছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সকলো তথ্য আৰু নৃশংস বৰ্বৰ আৰু জঘন্য হত্যাকাণ্ডৰ এটা এটাকৈ বৰ্ণনা দিলে তিনি হত্যাকাৰীয়ে আৰু আৰক্ষীৰ সন্মুখতে হত্যাকাৰীৰ লাইভ একশ্যন আৰু ক'ত মদৰ ৰাগীত মাতাল হৈছিল ঘাতকৰ দলটো আৰু ক'ত কেনেকৈ সংঘটিত কৰিলে সেই অমানৱীয় জঘন্য হত্যাকাণ্ড এইটো জেড বৰ্ণনা কৰিলে হত্যাকাৰীয়ে। আমি স্ক্ৰীণত দেখাই আছোঁ লাইভ একশ্যন, হত্যাকাৰীয়ে কেনেদৰে হত্যা কৰিছিল সেই মহিলাগৰাকীক আৰক্ষীৰ সন্মুখত দেখালে লাইভ একশ্যন আৰু সন্ধিয়া হত্যা কৰি মাজনিশা পাগলাদিয়া নদীৰ বালিচৰত পুতি থৈছিল অংকুমণি বৰুৱাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ আৰু ৰঙিয়াৰ উদিয়ানাৰ অংকুমণি বৰুৱা নামৰ মহিলাগৰাকীক 29 ছেপ্টেম্বৰৰ সন্ধিয়া এদল যুৱকে নলবাৰীৰ সন্ধাত হত্যা কৰিছিল আৰু অংকুমণি বৰুৱাৰ মন্টু বৰ্মনৰ সৈতে আছিল অবৈধ প্ৰেম আৰু অংকুমণি বৰুৱাৰ পূৰ্বৰে পৰা চিনাকি তথা প্ৰেমিক ঘগ্ৰাপাৰৰ কয়াকচি গাঁৱৰ মন্টু বৰ্মনৰ বাইকত উঠি আহিছিল সন্ধ্যালৈ আৰু সন্ধ্যা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতেই পথাৰৰ নিৰিবিলি স্থানত তেওঁলোকৰ মাজত চলিছিল সুৰাৰ পাৰ্টি আৰু তাতে মহিলাগৰাকীৰ সৈতে সুৰাপান কৰিছিল মন্টু বৰ্মনৰ লগতে তেওঁৰ বন্ধুকেইজনে আৰু সুৰাৰ নিচাত মতলীয়া হৈ ঘৰলৈ উভতি যাবলৈ বিচৰা নাছিল অংকুমণি বৰুৱা আৰু মহিলাগৰাকী ঘৰলৈ উভতি যাব নিবিচৰাত যুৱককেইজনে একো সমিধান উলিয়াব নোৱাৰিলে আৰু সমিধান নাপাই হত্যা কৰাৰ নিচিনা সিদ্ধান্ত লয় আৰু তাৰ পিছতে সুন্দৰী মহিলাগৰাকীৰ ওপৰত চলিছিল বৰ্বৰ জঘন্য অমানৱীয় অত্যাচাৰ। আমি জনাই আছোঁ দৰ্শকসকলক এই খবৰ সুৰাৰ দাগীত মাতাল যুৱকৰ দলটোৱে পাশবিক অত্যাচাৰ কৰি মহিলাগৰাকীক তেওঁৰ চুলিৰে ডিঙি চেপি হত্যা কৰিছিল আৰু হত্যাকাৰী আছিল মন্টু দাস, জগদীশ বৰ্মন আৰু চন্দন দাস আৰু হত্যাকাণ্ড সংঘটিত হোৱা স্থানত আৰক্ষী উপস্থিত হৈ তদন্ত কৰাত হত্যাকাৰী তিনি পাখণ্ডই বৰ্ণনা দিছিল কেনেদৰে তেওঁ হত্যা কৰা হৈছিল আৰু অংকুমণিৰ মৃতদেহ বাইকত তুলি নিছিল নদীৰ পাৰলৈ। আমি জনাই আছোঁ হত্যা কৰি কেনেদৰে বাইকত তুলি নদীৰ পাৰলৈ নিছিল তাৰো শিহৰণকাৰী বৰ্ণনা দিয়ে তিনি হত্যাকাৰীয়ে আৰু কোৰ আনি গাঁত খান্দি পুতি থৈছিল মহিলাগৰাকীৰ মৃতদেহ খেৰৰ প্ৰতিমূৰ্তিৰে মহিলাগৰাকীক কেনেদৰে হত্যা কৰা হৈছে তাৰ বৰ্ণনা দিছিল আৰক্ষীক হত্যাকাৰীয়ে। সভ্য সমাজক লজ্জানত কৰা এনে বৰ্বৰ লোমহৰ্ষক অমানৱীয় জঘন্য হত্যাকাণ্ডৰ হত্যাকাৰী নিজৰ শাস্তিৰ দাবী তুলিছে চৌদিশে। আমি জনাই আছোঁ ঘৰত থানা হাজিৰ হোৱাৰ আগত কৈ দিছিলোঁ কি বুলি তাতে মানে এনে ভালকে কি কি কৈছিলে সঞ্জীৱ কি হয় তোমাৰ ফুলখালি কি বুলি কৈছিলে? মই বাবু এনে কৈছিলো মই এতিয়া গাঁৱৰ মানুহ গম পাইছি ক'ব কাৰণে মই হাজিৰ হৈ গতিকে ডেড বডিটো ক'ত পুতি থৈছে বুলি ক'লে? তাতে দেখাই দিছিল, তাক নিজে নি পেলাই দেখাই দিছে। কোনটো মানুহক কৈ দিছিলো তাতে দেখাই দিছিল। কোনটো মানুহক কাক দেখাইছিলে? কি বুলি কৈছিলে? মোক কৈছিল কিন্তু মই থানাত যাম এতিয়া, মই এনে তেনে কাম কৰিছো, এনে তেনে কৰি আহিছো। মই তাৰ মই বাইদেউ এটা মই মানুহ মাৰি ইয়াত পুতি থৈ দিছো, তিৰত এটা মাৰি পুতি থৈ দিছো, তোক জেগাটো দেখাই দেৱা, তই থানাত পুলিচ আহিলি তই দিবি থাপ পুলিচ ওদালটো নিয়া বুলি তোৰ ঘৰৰ পৰা নিয়া বুলি কৈ দিম মই থানাত।
মৰা হৰ কি আমি দুই কথা মান গেলো কথাখন লৈ আহিলো আমি জনাইছোঁ খেৰৰ প্ৰতিমূৰ্তিৰে অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ লাইভ একশ্যন দেখালে তিনি হত্যাকাৰীয়ে এক লোমহৰ্ষক ঘটনা বৰ্বৰ আক্ৰমণ আৰু আৰক্ষীৰ সন্মুখত হত্যাকাৰীৰ লাইভ একশ্যন আমি ইতিমধ্যে আপোনালোকক দেখালোঁ আৰু আমাৰ সময়ৰ দৰ্শকসকলক আমি 4 দিনৰ পূৰ্বে আমি একেটা বাতৰিকে পৰিৱেশন কৰিছিলোঁ আৰু 13 দিনৰ অন্তত অংকুমণি বৰুৱাৰ মৃতদেহ পোৱা গৈছিল পৰিয়ালৰ বিচাৰ গোচাৰ কৰাত আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু আৰক্ষীৰ তদন্তত পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ কৰা হৈছিল অংকুমণি বৰুৱা নামৰ মহিলাগৰাকীৰ মৃতদেহ আৰু শেহতীয়াভাৱে আমাৰ হাতত আহি পৰা তথ্য অনুসৰি হত্যাকাৰী তিনিজনৰ লাইভৰ যোগেদি কেনেদৰে তেওঁলোকে হত্যা কৰিছিল মহিলাগৰাকীক তাৰ লাইভ একশ্যন আৰক্ষীক দেখালে তেওঁলোকে দেখুৱাইছে আৰু সম্পূৰ্ণ বৰ্ণনা তেওঁলোকে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে আমি জনাই আছোঁ অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনাৰ বিষয়ে আমি এই সম্পৰ্কে আমি অধিক জানিবৰ বাবে অধিক জনাবলৈ আমি কল্পৰাজ ডেকা নিউজ ডেস্কৰ কল্পৰাজ ডেকাক আমি অনুৰোধ জনাইছোঁ তেওঁ জনাব সবিশেষ হয় নিশ্চয় কণ্ডৰপুৰ আচলতে ক'ব লাগিব ৰাজ্যত প্ৰায় নাৰী নিৰ্যাতনৰ ঘটনা ঘটি আছে আৰু কিছুদিন পূৰ্বে অৰ্থাৎ দুৰ্গা পূজাৰ সময়তে দুৰ্গা পূজাৰ সময়ত যি দুৰ্গা পূজাৰ অষ্টমী আছিলে এই অষ্টমী দিনাখনো এনেদৰে ঘটনা সংঘটিত হৈছিল যে দুগৰাকী যুৱতীক আঠজনীয়া এটা দুৰ্বৃত্তৰ দলে আচলতে নিৰ্যাতন চলাইছিল মুখত সোপা দি গাড়ীৰ ভিতৰত সোমাই তেওঁলোকক ধৰ্ষণৰ অপচেষ্টা কৰিছিল যুৱতী দুগৰাকীক আৰু এনেদৰে ৰাজ্যত প্ৰায় খুব সঘনাই এতিয়া নাৰী নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈ আছে আৰু আমি জনাই আছোঁ এই মুহূৰ্তত যে কিছুদিন পূৰ্বে অংকুমণি বৰুৱা নামৰ এগৰাকী চিকিৎসা কৰ্মচাৰী আছিল এগৰাকী মহিলা আৰু তেওঁক হত্যা কৰা হৈছিল হত্যা কৰি নদীৰ পাৰত পুতি থোৱা হৈছিল আৰু আমি এফালে গ্ৰাফিক্স প্লেট আৰু আনফালে স্ক্ৰীণত দেখুৱাই আছোঁ এইগৰাকী মহিলা আছিল অংকুমণি বৰুৱা এই অংকুমণি বৰুৱাক হত্যা কৰা হৈছিল অতি বৰ্বৰভাৱে নিকৃষ্টভাৱে নিৰ্মমভাৱে হত্যা কৰিছিল তিনিজনকৈ মাতাল যুৱকে নিৰ্মমভাৱে হত্যা কৰিছিল এইগৰাকী মহিলাক আৰু তেওঁ হৈছে অংকুমণি বৰুৱা এক শিহৰণকাৰী বৰ্ণনা আমি পুনৰবাৰ দৰ্শকসকলক সেই স্ক্ৰীণত এফালে গ্ৰাফিক্স প্লেট আৰু আনফালে সেই লাইভ ভিজুৱেল দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আমাৰ পিচিআৰক অনুৰোধ জনাইছোঁ যে কেনেদৰে সেই ঘটনা সংঘটিত হৈছিল আজি আৰক্ষীক সম্পূৰ্ণভাৱে সেই ঘটনাসমূহ সেই ঘটনা কেৱল বৰ্ণনা নহয় সেই দৃশ্যাংশ কিদৰে ঘটিছিল কিদৰে হত্যা কৰা হৈছিল এটা প্ৰতিমূৰ্তি খেৰৰ এটা প্ৰতিমূৰ্তি সাজি আচলতে দেখুওৱা হৈছে লাইভ একশ্যন বুলি ক'ব লাগিব কেৱল বৰ্ণনা নহয় সেই ঘটনা কেনেদৰে সংঘটিত কৰিছিল সেই তিনিজন মাতাল যুৱকে উদণ্ড যুৱকে সেই খেৰৰ মূৰ্তিৰে আচলতে আমি দেখুৱাই আছোঁ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে যে খেৰৰ মূৰ্তি সাজি লোৱা হৈছে আৰু সেই খেৰৰ মূৰ্তিৰ সহায়েৰে অৰ্থাৎ কিদৰে সেই ঘটনা সংঘটিত কৰিছিল সেয়া দেখুৱাই আছোঁ আমি আৰু আৰক্ষীৰ সন্মুখত সেই তিনিজন যুৱকে সেই সম্পূৰ্ণ ঘটনা কেৱল বৰ্ণনা কৰাই নহয় লাইভ একশ্যন যোগে দেখুৱাইছিল এয়া আপোনালোকে দেখিছে স্ক্ৰীণত এফালে সেই তিনিজন যুৱকে কিদৰে অংকুমণি বৰুৱা মহিলাগৰাকীক হত্যা কৰিছিল আৰু কিদৰে বাইকত উঠাই নদী পাৰত পুতি ধৰিছিল আমি জনাই আছোঁ আমাৰ সময়ৰ দৰ্শকসকলক যে ৰাজ্য কঁপোৱা এটি ঘটনা অতি নিৰ্মমভাৱে অংকুমণি বৰুৱা নামৰ মহিলাগৰাকীক হত্যা কৰা হৈছিল আৰু তিনিজন মাতাল যুৱকে সুৰাপান কৰি হত্যা কৰিছিল এই মহিলাগৰাকী যিগৰাকী মহিলা 13 দিনৰ অন্তত উদ্ধাৰ হৈছিল এই অংকুমণি বৰুৱাৰ মৃতদেহ আৰু পাগলাদিয়া নৈ বালিচৰত উদ্ধাৰ হৈছিল এই মহিলাগৰাকী আমি সেই ফুটেজবোৰ দেখুৱাই আছোঁ কিদৰে সেই ঘটনা সংঘটিত হৈছিল আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে সম্পূৰ্ণ ঘটনাৰ বিৱৰণ আচলতে কিদৰে সেই ঘটনা সংঘটিত কৰিছিল সেই যুৱক তিনিজনে কিদৰে এয়া পূৰ্বৰ দৃশ্য আমি দেখুৱাই আছোঁ পূৰ্বৰ দৃশ্য আৰু সেই বৰ্তমানৰ দৃশ্য বৰ্তমান খেৰৰ এটা প্ৰতিমূৰ্তি সাজি আচলতে সেই সমগ্ৰ ঘটনাৰ কিদৰে সংঘটিত কৰিছিল আৰক্ষীৰ সন্মুখত সেই তিনিজন যুৱকে দেখুৱাইছে আমি পুনৰ জনাইছোঁ যে কিছুদিন পূৰ্বে অংকুমণি বৰুৱা নামৰ এগৰাকী মহিলাক হত্যা কৰিছিল এই তিনিজন যুৱকে আৰু আজি
আৰক্ষীৰ সন্মুখত এটা খেৰৰ প্ৰতিমূৰ্তি সাজি সেই সম্পূৰ্ণ ঘটনাৰ বৰ্ণনা কৰিছে, দেখুৱাইছে। আৰু ইয়াৰ পূৰ্বৰ দৃশ্য আমি পূৰ্বেও এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, যিদিনা এই তিনিজন যুৱকক আৰক্ষীয়ে আটক কৰিছিল আৰু আটক কৰাৰ পাছতে তেওঁলোকে শিহৰণকাৰী বৰ্ণনা দিছিল, কিদৰে সেই ঘটনা সংঘটিত কৰা হৈছিল, কিদৰে অংকুমণি বৰুৱাক হত্যা কৰা হৈছিল। এয়া শেহতীয়া দৃশ্য। আৰু এই মুহূৰ্তত পূৰ্বৰ বাইট আছে, আমাৰ পূৰ্বৰ মন্তব্য আছে, কিদৰে ঘটনা সংঘটিত হৈছিল সেই পূৰ্বৰ মন্তব্য আমি আগবঢ়াইছোঁ। এই মুহূৰ্তত PCRক আমি অনুৰোধ জনাইছোঁ। ঘৰত আহিল, আমাৰ মাকৰ ঘৰত ভাত পানী খাই লৈ 3:30মান বজাত তাই ৰঙিয়া গুচি গ'ল। গতিকে ৰঙিয়াত যোৱাৰ পিছত আমাৰ এই ভাইটিটোক তাৰমানে 6টামান বজাত ফোন কৰিছে যে বাইদেউ অংকু আহি পোৱা নাই, তাইৰ নাম অংকু আহি পোৱা নাই। তাৰপিছত ই আৰু একো নকয় মোক ৰাতি পুৱা মৰ্ণিং জনালে যে এনে বাইদেউ বোলে ঘৰত যোৱা নাই। মই মা আলহী থৈ যাব পাৰে সুধিলোঁ, ময়ো সুধিলোঁ, কিন্তু খবৰ পোৱা নাই। তেওঁ মানে ভিনদেউকে কৈছে যে মই বিচাৰ খোচাৰ কৰোঁ বাৰু, এতিয়া কোনো তদন্ত ল'ব নালাগে বা এনে এজাৰ দিব নালাগে আৰু। তাৰপিছত আমি আৰু যিমান নিজৰ ছোৱালী এটা হৰাইছোঁ যেতিয়া আমি সেইখিনি তথ্য দিবই লাগিব। আমি বাহিৰতে চাৰিআলি এখন FIR দি দিছোঁ। FIR দিয়াৰ পিছতো আমি কোনো তাৰমানে জোঁৱাই আমাৰ ঘৰত অহা নাই। গতিকে জোঁৱাই ঘৰত নাহি আমাক জনাব হোৱা নাই। তাৰপিছত আমি নিজে তেওঁৰ ওপৰত ষ্টেটমেণ্ট এটা লৈছোঁ যে তেওঁ আগে পিছে এনেকৈ অলপমান নিৰ্যাতন কৰিছিল, ছোৱালীজনীয়ে গিৰিয়েকজনক খুব ভাল পায়, তেওঁ মানে আমাৰ মাকৰ ওচৰত নাথাকে, আমি পৃথক হৈছোঁ, বেলেগ হৈছোঁ। গতিকে তেওঁ খুব মৰ্মান্তিত হৈও তাৰমানে পুনৰ তাকেই চায়। জনামতে আমি তেওঁ তাৰমানে উচিত তদন্তটো লাগে আমাক। আৰু কেনেকুৱাকৈ ছোৱালীজনী মানে এনেকুৱা হ'ল, নিশ্চয় ইয়াৰ ভিতৰত বহুত আৰু অন্য কোনোবা আমি ছাৰসকলক কৈছোঁ কথাখিনি। আমি গোটেইখিনিতো নাজানোৱে, আমি কিবাকৈ এটা ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ চলি থকা মানুহ। দাদা এজনটো আহি লৈ একদম অসুস্থতাৰ কাৰণে বহুত তৰ্ক হৈ সাধাৰণ মহিলাজনী অংকুমণি বৰুৱা ভাল পাই অনু আচলতে বিয়াখন হৈছিল। আমিও সহজে এৰি দিছোঁ, কাৰণ এটা মাইনা আছে, নাতিনী এটা আছে, প্ৰায় 4 বছৰ 6 মাহমান হৈছে। গতিকে এই ছোৱালীজনীৰ পৰা প্ৰায় আজি 4 বছৰমান মানে পূৰা নহয় 3 বছৰমানৰ পৰা মাকৰ পৰা বেলেগ ৰাখিছে। তেওঁ শাহু আহি আৰু ছোৱালীজনীক তাৰমানে বহুত মানে সমস্যাত পেলাই দিছে, পেলাই দি তেনেকুৱা কৰি বহুত মানে ধাৰ ধোপাৰ দোষই ছোৱালীজনী চাকৰি পৰ্যন্ত ছাছপেণ্ড হৈ গৈছে ইলেকশ্যনৰ আগে সমাজবোৰ মানে মেডিকেলত কাম কৰিছিল, লেবৰেটৰী টেকনিচিয়ান আছিল। অংকুমণি বৰুৱা নামৰ এগৰাকী এগৰাকী কৰ্মচাৰীক আচলতে হত্যা কৰা হৈছিল আৰু 13 দিনৰ অন্তত উদ্ধাৰ কৰা হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ। আৰু নলবাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। আৰু 13 দিনে সন্ধানহীন হৈ আছিল অংকুমণি বৰুৱা। আৰু তাৰ পাছত নৈ পাৰত আচলতে উদ্ধাৰ কৰা হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ। আৰু যিসকল আমাৰ সময়ৰ সৈতে শেহতীয়াকৈ সংযুক্ত হৈছে, আমি তেওঁলোকক পুনৰ জনাই আছোঁ, এই ঘটনা নলবাৰীত সংঘটিত হৈছিল, এক মৰ্মান্তিক ঘটনা। অংকুমণি বৰুৱাক হত্যা কৰিছিল 3জন যুৱকে, সুৰাৰ আগিত মাতাল হৈ থকা 3জন যুৱকে হত্যা কৰিছিল অংকুমণি বৰুৱাক। আৰু 13 দিনৰ অন্তত নৈ পাৰত উদ্ধাৰ কৰা হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ। আৰু আমি স্ক্ৰীণত দেখুৱাই আছোঁ এফালে গ্ৰাফিক্স প্লেট আৰু আনফালে দেখুৱাই আছোঁ শেহতীয়া দৃশ্য যে কিদৰে সেই ঘটনা সংঘটিত কৰিছিল 3জন যুৱকে, কিদৰে হত্যা কৰিছিল অংকুমণি বৰুৱাক। আৰু সেই কিদৰে বাইকত উঠাই নৈ পাৰলৈ লৈ যোৱা হৈছিল সেই দৃশ্য আমি দেখুৱাই আছোঁ আমাৰ গ্ৰাফিক প্লেট আৰু আনফালে দেখুৱাই আছোঁ সেই দৃশ্য যে খেৰৰ প্ৰতিমূৰ্তি সাজি দেখুওৱা হৈছে। আৰক্ষীক দেখুওৱা হৈছে যে কিদৰে সেই ঘটনা সংঘটিত কৰিছিল, কিদৰে অংকুমণি বৰুৱাক নৈ পাৰত নি পুতি থোৱা হৈছিল, হত্যা কৰা হৈছিল। আমি পুনৰবাৰ জনাইছোঁ যিসকল লোকে শেহতীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈছে, আমি জনাইছোঁ যে নলবাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। অংকুমণি বৰুৱাক হত্যা কৰিছিল 3জন মাতাল যুৱকে আৰু 13 দিনৰ অন্তত উদ্ধাৰ হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ। পাগলাদিয়া নৈৰ বালিচৰত উদ্ধাৰ হৈছিল কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰীগৰাকী। আৰু খেৰৰ প্ৰতিমূৰ্তিৰে অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ লাইভ একশ্যন আমি দেখুৱাই আছোঁ যে সেই ঘটনা কিদৰে সংঘটিত হৈছিল। আৰু শেহতীয়াকৈ আজি তেওঁলোকে কি মন্তব্য আগবঢ়াইছে, কেনেদৰে সেই সমগ্ৰ দৃশ্য আমাৰ হাতত আহি পৰিছে সমগ্ৰ, আমি সেই PCR টীমক অনুৰোধ জনাইছোঁ যে শেহতীয়া কি মন্তব্য আছে আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ PCR টীমক। ঘৰত গাড়ী থকা বুলি কয় কদলখন আনিব গৈছোঁ। তাৰপিছত এই সঞ্জীৱৰ লগৰজনক কৈছোঁ বোলে গাড়ীখন বাজিছে কদলখন দিয়াচোন, কদলখনত দিলে কদলখন লৈছে তাক আকৌ কথা জনা নাই আৰু গাড়ী ফেঁচা বুলি কৈ কদাখন লৈ পেলাই আমি এনেকৈ অলপ আগত লৈ যাই পেলাই তাতে গাড়া খান্দিছোঁ। গাড়া খান্দি পেলাই ইয়াৰ পৰা ডেডবডিটো লৈ যাই পেলাই পুতি দিছোঁ। মই কৈ গৈছিলোঁ ঘৰত থানা হাজিৰ হোৱাৰ আগত কৈ গৈছিলোঁ মই কি বুলি তাতে মানুহ এনে হৈছে
এই কেছটো ভালকে কওক, কি কৈছিলে সেইটো কাৰণে কেছটো কৈ গৈছিলো কেতিয়া কৈছিলে আৰু কাক কৈছিলে? কাৰ আগত কৈছিলে? কৈছিলো সঞ্জীৱ কি হয় তোমাৰ? হা খুলখালি কি বুলি কৈছিলে? মই বাবু এনে কৈছিলো, মই এতিয়া গাঁৱৰ মানুহ গম পাইছি, ক'ব কাৰণে মই হাজিৰ হৈ গতিকে ডেড বডিটো ক'ত পুতি থৈছে বুলি ক'লে? তাতে দেখাই দিছিল, তাক নিজে নি পেলাই দেখাই দিছে। কোনটো কোনটো মানুহক কৈ গৈছিলো, তাতে দেখাই দিছিল। কোনটো মানুহক কাক দেখাইছিলে? কি বুলি কৈছিল তোমাক? মোক কৈছিল কিন্তু মই থানাত যাম এতিয়া, মই এনে তেনে কাম কৰিছো, এনে তেনে কৰি আহিছো মই। আৰু মই বাইদেউ এটা মই মানুহ মাৰি ইয়াত পুতি থৈ দিছো, তিৰত এটা মাৰি পুতি থৈ দিছো, তোক জাগাটো দেখাই দেৱা, তই থানাত পুলিচ আহিলে তই কৈ দিবি থাক বুলি, কোদালটো নিয়া বুলি, তোৰ ঘৰৰ পৰা নিয়া বুলি কৈ দিম মই থানাত এনেকে কৈছো। মৰা হৰ কি আমি দুই কথা আনবা গেলো, কথাখন লৈ আহিলো, তাৰপিছত গাড়ী আনবা গেলো, তুমি আঁতৰি যাওঁ। তাত ইও কৈছি, সেনেকে কোৱাৰ পিছত তাত এনেতে মানে মাগৰ নিচিনা তাই কৈছে মই নিজে মৰিম লাগাতে চুইচাইড কৰিম, সেনেকে ক'লাক। কোৱাৰ পিছত তাহাঁত ছাৰ গলত ৰছীডাল লগাই দিলাক, আৰু মানে উৰ্ণাখন আছে এই টাকাটো চুন্নি কালাৰ কেনে ক'লা ব্লেক আৰু তাৰ ব্লেক হয় না কলা মই নাই ছাৰ মাৰতে মাজৰ কথা ধৰি কৰে তাৰ মাল কথা মই নাই খুচি গৈছো মই। তাত হ'লে উৰ্ণাখন কি কাপোৰ পিন্ধি আছিলে? বগা পিন্ধিছিলে? তই মটৰ চাইকেলত উঠাই আনিলি, একো নেদেখিলি নে? বগা পিন্ধিছে নে কলা পিন্ধিছে নে? লক্ষ্য নকৰিলো গান্ধাৰী ঠিক আছে বাৰু, তই গম নাপাওঁ। তাৰপিছত মাৰ্কেটৰ চিভিলিয়াতে কেনেকে উঠিলে কি কৰিলে কওক। তাইক কেনেকে নিছিলি ক, জাগাটো দেখুৱাই দি, তাইক কেনেকে নিছিলি ক। নিয়াটো নহয়, আপোনালোকে যে মালৰ নিচা হৈ আছে, অভাৰ নিচা হৈ গৈছে। আৰু মানে কি তাৰে পিছত মনটো পাৰ মই ধৰিলাক, ধৰাৰ পিছত মই যেতিয়া ধৰিব দিলাক, মই তেতিয়া গলো ধৰিলো, দেখি তাৰ মৰা বুলি কৈছে। কোৱাৰ পিছত ইয়াৰ পৰা এইখানি জেগাৰ পৰা আৰু দেখাই দিয়ক, দেখাই দিয়ক। আচ্ছা কেনেকে মাৰিছিলে? এতিয়া মদটো খাই শেষ হ'ল, তহঁতে টকাটকি লাগিলে, সি গুচি গ'ল, সি উঠি দে, তই উঠি দে। আৰু তহঁতে এইটো মাইকীটোৰ লগত কেনেকে কিহে গলটো কেনেকে টিপিছিলি, কি কৰিছিলি? কেনেকৈ ডিঙি টিপিলি? এৰি দিয়ক। এইটো যাব নোৱাৰে, এইটো গামোচা কেনেকে লৈ আছিলে ডিঙিত, এইটো দেখাই দিম। এই গাড়ী মোচা গামোচা চামোচা নাই নেকি? লৈ আহ। মানে মাইকীজনী খাৰা হোৱা নাই, বহি আছিল ন? বহি আছিলে নেকি? এনে খাৰা হৈছিল? বহি আছে। বহি আছিলে নে শুই আছিলে? চোনাখন কেনেকে লৈ আছিলে? চুনীখন দেখাই দেচোন। প্ৰথমতে কেনেকে লৈ আছিলে? তেনেকে আছিলে। যা এই কেনেকে কি কৰিছিলে দুইটাই? এই দুটাই কৈ আছে তই ইয়াতে মদ খাই আছ বুলি। কোন নাই নাই কৈ সি যেনেকে কৈছে তেনেকে এইটো হয়নে? তাকো সোধক ছাৰ, সিও জানিব। আচ্ছা মনটো বৰ্মন আছিলে নে নাই? আছিলে। তহঁতে এইখন খুলি ল। ঘৰত গাড়ী হত্যাকাৰী বিস্ফোৰক স্বীকাৰোক্তি আৰু কিদৰে সেই ঘটনা সংঘটিত কৰিছিল আৰু আৰক্ষীক খেৰৰ প্ৰতিমূৰ্তিৰে সেই সমগ্ৰ ঘটনাৰ কথা বৰ্ণনা কৰিলে। এক শিহৰণকাৰী বৰ্ণনা। আমি পুনৰ জনাই আছোঁ যে যিসকল লোকে শেহতীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈছে, তেওঁলোকক জনাই আছোঁ যে নলবাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। অংকুমণি বৰুৱা নামৰ এগৰাকী মহিলাক হত্যা কৰা হৈছিল, আৰু আজি শেহতীয়াকৈ সেই হত্যাকাৰীয়ে আৰক্ষীৰ সন্মুখত এটা খেৰৰ প্ৰতিমূৰ্তি লৈ সেই সমগ্ৰ ঘটনাৰ লাইভ একশ্যন, এক শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিলে। আৰু আৰক্ষীয়ে সেই শিহৰণকাৰী বৰ্ণনা আৰু আমাৰ সময়ৰ সাংবাদিকৰ হাতত সেই দৃশ্য বন্দী হৈছে। আমি জনাই আছোঁ যে এই মুহূৰ্তত 13 দিনে সন্ধানহীন হৈ আছিল অংকুমণি বৰুৱা, আৰু ইয়াৰ পাছত নৈৰ পাৰত উদ্ধাৰ হৈছিলে অংকুমণি বৰুৱাৰ মৃতদেহ। আৰু আমি দেখুৱাই আছোঁ স্ক্ৰীণত যে কিদৰে অংকুমণি বৰুৱাক তেওঁক হত্যা কৰা হৈছিল। এয়া দেখুৱাই আছোঁ, যিহেতু তেওঁক এখন চুৰণি তেওঁৰ আঁচলেৰে ডিঙি চেপি হত্যা কৰা হৈছিল। আৰু
শেহতীয়াকৈ আজি আৰক্ষীৰ সন্মুখত সেই গামোচা এখন খেৰৰ প্ৰতিমূৰ্তি আৰু গামোচাৰে লাইভ একশ্যন দেখুওৱা হৈছে যে কিদৰে সেই ঘটনা সংঘটিত কৰিছিলে এই হত্যাকাৰীয়ে সমগ্ৰ ঘটনাই শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে আৰক্ষীৰ সন্মুখত। আমি পুনৰ জনাইছোঁ যে নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিণ্টু বৰা আৰু ঘগ্ৰাপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান আৰু ইয়াৰ পাছতে নৈৰ পাৰ উদ্ধাৰ হৈছিলে। দেখুৱাই আছোঁ বাইকত কিদৰে মহিলাগৰাকীক উঠাই নিয়া হৈছিল আৰু ইয়াৰ পাছত নৈৰ পাৰলৈ নি পুতি থোৱা হৈছিল মহিলাগৰাকীৰ মৃতদেহ। আমি জনাই আছোঁ, স্ক্ৰীণত দেখুৱাই আছোঁ সেই দৃশ্য যে খেৰৰ প্ৰতিমূৰ্তি সাজি দিয়া হৈছে আৰু কিদৰে বাইকত উঠাই নৈ পাৰলৈ নিয়া হৈছে। সমগ্ৰ দৃশ্য সেই আজি কেমেৰাত বন্দী হৈছে আৰু আৰক্ষীৰ সন্মুখত হত্যাকাৰীয়ে সমগ্ৰ দৃশ্যৰ এক লাইভ একশ্যন দেখুৱাইছে। আৰু কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰী আছিল অংকুমণি বৰুৱা। আমি জনাই আছোঁ যে নলবাৰীত সংঘটিত হৈছিলে এই চাঞ্চল্যকৰ ঘটনা। তিনি যুৱকে সুৰাৰ মাতাল হৈ থকা তিনিজন যুৱকে হত্যা কৰিছিল অংকুমণি বৰুৱাক আৰু ইয়াৰ পাছতে চাঞ্চল্যকৰ সৃষ্টি হৈছিল নলবাৰীত। আৰু আজি শেহতীয়াকৈ আৰক্ষীৰ সন্মুখত এটা খেৰৰ প্ৰতিমূৰ্তি লৈ সেই হত্যাকাৰীয়ে সমগ্ৰ দৃশ্যৰ লাইভ একশ্যন দেখুৱাইছে কিদৰে ঘটনা সংঘটিত হৈছিল, কিদৰে অংকুমণি বৰুৱাক হত্যা কৰি বাইকত উঠাই নৈ পাৰলৈ লৈ যোৱা হৈছিল। সেই সমগ্ৰ ঘটনাই শিহৰণকাৰী বৰ্ণনা। আচলতে ক'ব লাগিব যে এক মৰ্মান্তিক ঘটনা যে বাইহাটা চাৰিআলিৰ বিহদিয়াৰ মাতৃঘৰৰ পৰা আহি আছিল মহিলাগৰাকী আৰু 29 ছেপ্টেম্বৰত নিৰুদ্দেশ হৈছিল অংকুমণি বৰুৱা। আৰু সেই সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানাত আৰু ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। আৰু হত্যাকাৰী স্বীকাৰোক্তিত উল্লেখ কৰা অনুসৰি অংকুমণিক ৰঙিয়াৰ পৰা মাতি আনিছিল তিনিজন যুৱকে আৰু ইয়াৰ পাছতে নলবাৰী কলেজত হত্যা কৰিছিল আৰু মৃতদেহটো কেহেৰুৱাৰ পাগলা দিয়া নদী পাৰত পুতি থৈছিল বুলি জানিব পৰা গৈছিল। আৰু এই বিস্ফোৰক স্বীকাৰোক্তি তিনি যুৱকৰ, তিনি হত্যাকাৰীৰ। আৰু বৰ্তমান তিনিওজন হত্যাকাৰী আৰক্ষীৰ জিম্মাত। আৰু শেহতীয়াকৈ খেৰৰ মূৰ্তিৰে সেই সমগ্ৰ ঘটনাৰ বৰ্ণনা দাঙি ধৰিলে তিনিজন যুৱকে। আৰু এইগৰাকী দেখুৱাই আছোঁ যে অংকুমণি বৰুৱা আৰু খেৰৰ প্ৰতিমূৰ্তি সাজি আজি লাইভ একশ্যন তিনি হত্যাকাৰীৰ। পূৰ্বৰ যি ঘটনা যেতিয়া সেই তিনিজন যুৱক আটক হৈছিল সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেই মন্তব্য আমাৰ হাতত আছে, তেওঁৰ পৰিয়ালৰ আত্মীয়ৰ মন্তব্য আছে। সেই মন্তব্য পুনৰবাৰ আগবঢ়াইছোঁ যে কিদৰে সেই ঘটনা সংঘটিত হৈছিল। পূৰ্বৰ সেই বাতৰি প্ৰচাৰ কৰিছিলোঁ আমি, সেই মন্তব্য পুনৰ আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ PCR টীমক। তাই ৰঙিয়া গুচি গ'ল। গতিকে ৰঙিয়াত যোৱাৰ পিছত আমাৰ এই ভাইটিটোক তাৰমানে 6টামান বজাত ফোন কৰিছে যে বাইদেউ অংকু আহি পোৱা নাই, তাইৰ নাম অংকু আহি পোৱা নাই। তাৰপিছত ই আৰু একো নকয় মোক ৰাতি পুৱা মৰ্ণিং জনালে যে এনে বাইদেউ বোলে ঘৰত যোৱা নাই। মই আলহী থৈ যাব পাৰে সুধিলোঁ, ময়ো সুধিলোঁ কিন্তু খবৰ পোৱা নাই। তেওঁ মানে ভিনদেউকে কৈছে যে মই বিচাৰ খোচাৰ কৰোঁ বাৰু, এতিয়া কোনো তদন্ত ল'ব নালাগে বা এনে এজাৰ দিব নালাগে আৰু। তাৰপিছত আমি আৰু যিমান নিজৰ ছোৱালী এটা হৰাইছোঁ যেতিয়া আমি সেইখিনি তথ্য দিবই লাগিব। আমি বাইহাটা চাৰিআলি এখন FIR দি দিছোঁ। FIR দিয়াৰ পিছতো আমি কোনো তাৰমানে জোঁৱাই আমাৰ ঘৰত অহা নাই। গতিকে জোঁৱাই ঘৰত নাহি আমাক জনাই হোৱা নাই। তাৰপিছত আমি নিজে তেওঁৰ ওপৰত ষ্টেটমেণ্ট এটা লৈছোঁ যে তেওঁ আগে পিছে এনেকৈ অলপমান নিৰ্যাতন কৰিছিল। ছোৱালীজনী গিৰিয়েকজন খুব ভাল পায়, তেওঁ মানে আমাৰ মাকৰ ওচৰত নাথাকে। আমি পৃথক হৈছোঁ, বেলেগ হৈছোঁ। গতিকে তেওঁ খুব মৰ্মন্তিত হৈও তাৰমানে পুনৰ তাকেই চায়। জনামতে আমি যাওঁ তাৰমানে উচিত তদন্তটো লাগে আমাক। আৰু কেনেকুৱাকৈ ছোৱালীজনী মানে এনেকুৱা হ'ল, নিশ্চয় ইয়াৰ ভিতৰত বহুত আৰু অন্য কোনোবা আমি ছাৰসকলক কৈছোঁ কথাখিনি। আমি গোটেইখিনিতো নাজানোৱে। আমি কিবাকৈ এটা ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ চলি থকা মানুহ। দাদা এজনটো আহি লৈ একদম অসুস্থতাৰ কাৰণে বহুত তৰ্ক হৈ সাধাৰণ মহিলাজনী অংকুমণি বৰুৱা ভাল পাই আৰু আচলতে বিয়াখন হৈছিল। আমিও সহজে এৰি দিছোঁ। কাৰণ এটা মাইনা আছে, নাতিনী এটা আছে, প্ৰায় 4 বছৰ 6 মাহমান হৈছে। গতিকে এই ছোৱালীজনীৰ পৰা প্ৰায় আজি 4 বছৰমান মানে পূৰা নহয় 3 বছৰমানৰ পৰা মাকৰ পৰা বেলেগ ৰাখিছে। তেওঁ শাহু আহি আৰু ছোৱালীজনীক তাৰমানে বহুত মানে সমস্যাত পেলাই দিছে। পেলাই দি তেনেকুৱা কৰি বহুত মানে ধাৰ ধোপৰ দোহয়। ছোৱালীজনী চাকৰি পৰ্যন্ত ছাছপেণ্ড হৈ গৈছে ইলেকশ্যনৰ আগে কমলপুৰ মানে মেডিকেলত কাম কৰিছিল, লেবৰেটৰী টেকনিচিয়ান আছিল।
গোটেইখিনি বুঢ়াই গমেই পাইছে হাজবেণ্ডে বেকাৰ আৰু এতিয়া একো নাই যে দেউতাকে চাকৰি কৰিছিল ঢুকাইছে এতিয়া মাক আৰু আমাৰ মানে ভণ্টি আৰু মাক এনেকুৱা 4জনেই পৰিয়াল আৰু আছে হাজবেণ্ড আছে গতিকে হাজবেণ্ডে কালিও এটা সহযোগ কৰিছে কিমান পইচা তেওঁ জানিব আমিতো নাজানো ছোৱালীজনী কিন্তু আমি উদ্যানলৈকে অহা আমাৰ আলহী আছে আলহী কৈছে যে এটা হাফ পেণ্ট পিন্ধা ল'ৰাই লৈ গুচি আহিছে এতিয়া নিশ্চয়তা মন্তব্য শুনিলে আৰু দেখুৱাই আছোঁ শেহতীয়া কিছু দৃশ্যাংশ যে খেৰৰ প্ৰতিমূৰ্তি সাজি সেই সমগ্ৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত আছে আৰু আৰক্ষীৰ সৈতে সেই তিনি হত্যাকাৰী আছে আৰু সেই হত্যাকাৰীয়ে লাইভ একশ্যন দেখুৱাই আছে কিদৰে সেই ঘটনা সংঘটিত কৰিছিল কিদৰে অংকুমণি বৰুৱাক হত্যা কৰি নৈ পাৰলৈ লৈ যোৱা হৈছিল আৰু কোৰ আনি পুতি থোৱা হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ আৰু খুৰাৰ আগিত মতলীয়া হৈ আছিল তিনি যুৱক অতি নৃশংস বৰ্বৰভাৱে হত্যা কৰা হৈছিল অংকুমণি বৰুৱাক আৰু ক'ত কেনেকৈ সংঘটিত কৰিছিল সেই হত্যাকাণ্ড A to Z বৰ্ণনা এক শিহৰণকাৰী বৰ্ণনা হত্যাকাৰীৰ সন্ধিয়া হত্যা কৰি মাজনিশা পাগলা দিয়া নৈ পাৰত নৈ বালিচৰত পুতি থোৱা হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ আৰু ৰঙিয়া আৰু উদিয়ানাৰ অংকুমণি বৰুৱা নামৰ মহিলাগৰাকী 29 ছেপ্টেম্বৰত সন্ধিয়া দল যুৱকে হত্যা কৰিছিল বুলি জানিব পৰা গৈছিল আৰু অংকুমণি বৰুৱাৰ মন্টু বৰ্মনৰ সৈতে আছিল প্ৰেমৰ অবৈধ সম্পৰ্ক আমি জনাই আছোঁ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ যে পূৰ্বৰে পৰাই অংকুমণি বৰুৱাৰ আৰু মন্টু বৰ্মনৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছিল আৰু মন্টু বৰ্মনৰ বাইকত উঠি আহিছিল অংকুমণি বৰুৱা আৰু সন্ধিয়া সময়ত প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত এখন নিৰিবিলি পথাৰৰ নিৰিবিলি ঠাইত তেওঁলোকে সুৰাৰ পাৰ্টি কৰিছিল আৰু তাৰ পাছতে মহিলাগৰাকী তেওঁলোকে সেই তিনি হত্যাকাৰীৰে তেওঁলোকৰ ভাইচত গম পোৱা গৈছে যে জনা গৈছে যে মহিলাগৰাকী সুৰাপান কৰিছিল আৰু তেওঁ ঘৰলৈ উভতি যাবলৈ বিচৰা নাছিল আৰু শেষত উপায়ন্তৰ হৈ মহিলাগৰাকীক এনেদৰে বৰ্বৰভাৱে হত্যা কৰা বুলি তেওঁলোকৰ বিস্ফোৰক স্বীকাৰোক্তি আমি জনাই আছোঁ যে 13 দিনে সন্ধানহীন হৈ আছিল অংকুমণি বৰুৱা আৰু অৱশেষত 13 দিনৰ অন্তত পাগলা দিয়া নৈৰ ঘাটত নৈ পাৰত উদ্ধাৰ হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ আৰু তিনিজন পাষাণ যুৱকে অতি পাশৱিকভাৱে অতি নিৰ্মমভাৱে হত্যা কৰিছিল অংকুমণি বৰুৱাক আৰু তেওঁলোক ক্ৰমে মন্টু দাস জগদীশ বৰ্মন আৰু চন্দন দাস সেই তিনি হত্যাকাৰী আমি জনাই আছোঁ মন্টু দাস জগদীশ বৰ্মন আৰু চন্দন দাস আৰু এওঁলোক তিনিওজনে সেই অংকুমণি বৰুৱাক অতি নিৰ্মমভাৱে হত্যা কৰি নৈ পাৰত পুতি থৈছিল আৰু শেহতীয়া দৃশ্যাংশ আমি দেখুৱাই আছোঁ যে সেই সমগ্ৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা আৰক্ষীৰ সন্মুখত দাঙি ধৰিছে সেই হত্যাকাৰীয়ে আৰু এই মুহূৰ্তত শেহতীয়াকৈ আমি অধিক তথ্যৰ বাবে আমি যাবলৈ বিচাৰিম কন্দৰ্পৰ ওচৰলৈ কন্দৰ্প হয় আচলতে ঘটনাটো কি হৈছিল কেনেদৰে সংঘটিত হৈছিল সেই সমগ্ৰ ঘটনা যিসকল শেহতীয়াকৈ সংযুক্ত হৈছে তেওঁলোকক জনাবলৈ অনুৰোধ জনাইছোঁ হয় কল্প এই মুহূৰ্তত ক'ব লাগিব যে সম্পূৰ্ণ পূজা সমগ্ৰ ৰাজ্যতে পূজাৰ উৎসৱৰ মাজতে পূজাৰ ফূৰ্তিৰ মাজতে এই ঘটনা সংঘটিত হৈছিল অংকুমণি বৰুৱাই 13 দিন সন্ধানহীন হৈ আছিল আৰু 13 দিন সন্ধানহীন হৈ থকাৰ পাছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছিল আৰু বিচাৰ খোচাৰ কৰাৰ ফলত যেতিয়া পোৱা নাছিল তেতিয়া আৰক্ষীক খবৰ কৰিছিল আৰু আৰক্ষীৰ তদন্তত তিনিজন হত্যাকাৰী পাইছিল আৰু তিনিজন হত্যাকাৰীৰ মুখেৰে স্বীকাৰোক্তিত তেওঁলোকে গম পাইছিল যে পাগলা দিয়া নৈৰ বালিচৰত অংকুমণি বৰুৱাক তেওঁলোকে মাৰি পুতি থৈছিল আৰু এই মুহূৰ্তত ক'ব লাগিব যে আচলতে প্ৰেমেই কাল হ'ল অংকুমণি বৰুৱাৰ তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল মন্টু নামৰ লোকজনৰ লগত আৰু প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে তেওঁৰ লগত বাইকত উঠি তেওঁ সুৰাৰ পাৰ্টিত মগ্ন হৈছিল আৰু এখন স্কুলৰ প্ৰাথমিক বিদ্যালয়ৰ এখন স্কুলৰ মুকলি পথাৰত তেওঁলোকে সুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল আৰু বহু ৰাতিলৈকে তেওঁলোকে সুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পিছত যেতিয়া তেওঁ ঘৰলৈ যাবলৈ বিচৰা নাছিল সুৰাৰ পাৰ্টিত কৰাৰ পিছত তেওঁ যেতিয়া নিচা হ'ল তেতিয়া ঘৰলৈ যাবলৈ বিচৰা নাছিল তেতিয়া তেওঁৰ প্ৰেমিক আৰু লগৰ যিকেইজন পাৰ্টিত অংশগ্ৰহণ কৰিছিল বন্ধুকেইজনে তেওঁক বিভূতিত পৰিছিল আৰু বিভূতিত পৰি তেওঁক হত্যা কৰাৰ নিচিনা চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল আৰু এই মুহূৰ্তত ক'ব লাগিব এক অমানৱীয় ঘটনা বৰ্বৰ ঘটনা মানৱ সমাজত লজ্জানত কৰা কি ঘটনা আচলতে এনেকুৱা ঘটনাই আমাৰ সমাজখনক কোন পথে লৈ গৈছে এই মুহূৰ্তত ক'ব লাগিব আৰু আৰক্ষী তেওঁলোকে লাইভ ভিডিঅ'ৰ যোগেদি কেনেদৰে এটা খেৰৰ পুতলা সাজি অংকুমণি বৰুৱাক বাইকেৰে কেনেদৰে লৈ অহা হৈছিল আৰু বাইকেৰে লৈ অহাৰ পিছত তেওঁলোকে পাগলা দিয়া নৈৰ বালিচৰত তেওঁলোকে কেনেদৰে পুতি থৈছিল কোৰেৰে পুতি থৈছিল এই সমগ্ৰ ঘটনাৰ বৰ্ণনা তেওঁলোকে আৰক্ষীৰ আগত কৰিছে
আচলতে অমানৱীয় ঘটনা ক'ব লাগিব এই মুহূৰ্তত অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী যি দৃশ্য এই দৃশ্য আৰক্ষীৰ সন্মুখত লাইভৰ যোগেৰে তেওঁলোকে প্ৰকাশ কৰিলে তিনি হত্যাকাৰী আৰু 13 দিনৰ অন্তত উদ্ধাৰ হৈছিল অংকুমণি বৰুৱাৰ মৃতদেহ 13 দিন তেওঁক বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে তাৰ পাছত তেওঁলোকে আৰক্ষীক জনাইছিল আৰু আৰক্ষীৰ তদন্তত তিনিজন হত্যাকাৰীৰ সৈতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰু সিদিনা আমি ইয়াৰ আগতে যি বাতৰি প্ৰকাশ কৰা মতে আমি সিদিনা ৰাইজক জনাইছিলোঁ যে অংকুমণি বৰুৱাৰ মৃতদেহ তেওঁলোকে পাগলাদিয়া নৈৰ বালিচৰত পুতি থৈছিল আৰু আজি এই মুহূৰ্তত আমি গম পোৱা বাতৰি অনুসৰি তেওঁলোকে সমগ্ৰ গোটেই ঘটনা পোহৰলৈ আহিছে যে তেওঁলোকে সুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল আটাইকেইজন মিলি তাৰপিছত যেতিয়া ঘৰলৈ তেওঁ যাবলৈ অমান্তি হৈছিল মাজনিশা ঘৰলৈ অমান্তি যেতিয়া হৈছিল যাবলৈ তেতিয়া তেওঁক বিভূতিত পৰি হত্যা কৰিছিল তেওঁ যিখন চূৰ্ণিখনেৰে ডিঙিত তেওঁলোকে ডিঙি চেপি হত্যা কৰিছিল অংকুমণি বৰুৱাক আৰু বাইকেৰে লৈ আহিছিল পাগলাদিয়া নৈৰ পাৰলৈ আৰু বাইকেৰে পাগলাদিয়া নৈৰ পাৰলৈ লৈ অহাৰ পিছত বালিচৰত অংকুমণি বৰুৱাৰ মৃতদেহটো কোনো গম নোপোৱাকৈ পুতি থৈছিল আৰু আৰক্ষীয়ে যেতিয়া তদন্ত কৰিছিল আৰক্ষীয়ে বিচাৰ কোচাৰ যেতিয়া কৰিছিল তদন্ত কৰিছিল আৰক্ষী অধিক সোধপোছত তেওঁলোকে স্বীকাৰোক্তি কৰিছিল যে কেনেদৰে অংকুমণি বৰুৱাক তেওঁলোকে হত্যা কৰিছিল কেনেদৰে পৰিকল্পনা কৰিছিল আৰু কেনেদৰে তেওঁলোকে সুৰাৰ পাৰ্টিত নিমগ্ন হৈছিল অংকুমণি বৰুৱাৰ মুকলি পথাৰত আৰু অংকুমণি বৰুৱা ঘৰলৈ যাবলৈ যেতিয়া অমান্তি হৈছিল তেওঁলোকে বাধ্যত পৰি অংকুমণি বৰুৱাক হত্যা কৰিছিল আচলতে প্ৰেমেই কাল হ'ল অংকুমণি বৰুৱাৰ এই মুহূৰ্তত ক'ব লাগিব হয় নিশ্চয় কণ্ডৰ পৰা আচলতে ক'ব লাগিব যে ৰাজ্যত এনে সঘনাই নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে আৰু আমি পুনৰ জনাইছোঁ যে কিছুদিন পূৰ্বে অৰ্থাৎ দুৰ্গা পূজাৰ সময়তো এনে ঘটনা প্ৰায় সংঘটিত হৈছে কেইবা ঠাইতো বিশেষকৈ অষ্টমীৰ দিনা দুগৰাকীকৈ যুৱতীক 8জনীয়া এটা দলে দুৰ্বৃত্তৰ দলে ধৰ্ষণৰ অপচেষ্টা চলাইছিল সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ যে তেওঁলোকে মুখত সোপা দি গাড়ীৰ ভিতৰলৈ লৈ গৈছিল সেই যুৱতী দুগৰাকীক আৰু তাৰপাছত ধৰ্ষণৰ অপচেষ্টা চলাইছিল বুলি যুৱতীগৰাকীয়ে অভিযোগ তুলিছিল আৰু এনেদৰে প্ৰায় ৰাজ্যত সংঘটিত হৈ আছে নাৰী নিৰ্যাতনৰ ঘটনা আচলতে এতিয়াও প্ৰশ্ন হয় যে ৰাজ্যত কিমান সুৰক্ষিত আচলতে নাৰীসকল বা যুৱতীসকল আৰু যিহেতু এই ঘটনাই ৰাজ্য কঁপাই গৈছিল নলবাৰীত যি ঘটনা সংঘটিত হৈছিল অংকুমণি বৰুৱাৰ হত্যাকাণ্ডৰ পাছতে ৰাজ্য কঁপাই গৈছিল এই ঘটনাই আৰু যিহেতু সেই তেওঁৰ স্বাস্থ্যকৰ্মী আছিল আৰু পাগলাদিয়া নৈ পাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল 13 দিনৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু আজি শেহতীয়া দৃশ্যাংশ আমি দেখুৱাই আছোঁ এফালে গ্ৰাফিক্স প্লেট আৰু আনফালে সেই দৃশ্যাংশ দেখুৱাই আছোঁ যে কিদৰে সেই হত্যাকাৰীয়ে সেই ঘটনা সংঘটিত কৰিছিল সমগ্ৰ ঘটনা আৰক্ষীক এটা খেৰৰ প্ৰতিমূৰ্তিৰে তেওঁলোকে বৰ্ণনা কৰি আছে আৰু কিদৰে ডিঙি চেপি হত্যা কৰা হৈছিল সেয়াও সেই খেৰৰ প্ৰতিমূৰ্তিত এখন গামোচা দিয়া হৈছে গামোচাৰে তেওঁলোকে দেখুৱাইছে যে কিদৰে সেইদিনা অংকুমণি বৰুৱাক ডিঙি চেপি হত্যা কৰিছিল সেই ঘটনা তেওঁলোকে আৰক্ষীৰ সন্মুখত এটা খেৰৰ প্ৰতিমূৰ্তি আগত ৰাখি তেওঁলোকে সেই সমগ্ৰ ঘটনা A to Z বিশ্লেষণ কৰিছে A to Z আৰক্ষীৰ আগত দাঙি ধৰিছে আৰু শেহতীয়া মন্তব্য কিছু আছে সেই আমি মন্তব্য আগবঢ়াবলৈ বিচাৰিছোঁ কোন নাই কৰি নহ'লে বেলেগৰ নাম বুজিলো লাগাতে সুইচাইড কৰিছে না কলাৰ কোৱাৰ পিছত তাহাঁত ছাৰ এই গলত ৰছীডাল লগাই দিলাক আৰু মানে উল্লাখন আছে এই টাকাটো কি উল্লা শুননি কালাৰ কেনে কলা ব্লেক আৰু তাৰ ব্লেক ঐ ব্লেক হয় না কলা মই নাই ঘৰ মাৰতে মাজৰ কথা আমি ধৰি কৰে তাৰ মাল কথা আমি মই নাই খুচি কৈছো মই তাৰ উল্লাখন কি কাপোৰ পিন্ধি আছিলে বগা পিন্ধিছিলে তই মটৰচাইকেলত উঠাই আনিলি একো নেদেখিলি নে বগা পিন্ধিছে নে কলা পিন্ধিছে নে লক্ষ্য নকৰিলো গান্ধাৰী ঠিক আছে বাৰু এইটো গম নাপাওঁ তাৰপিছত মাৰ্কেটে ডিঙিত চেপিলি ইয়াতে কেনেকে উঠিলে কি কৰিলে কওক তাইক কেনেকে নিছিলি ক দাদাটো দেখুৱাই দি তাইক কেনেকে নিছিলি ক ন্যায়টো নহয় আপোনালোকে যে মালৰ নিচা হৈ আছে অভাৰ নিচা হৈ গৈছে আৰু মানে কি তাৰে পিছত মনটো পাৰ মই ধৰিলাক ধৰাৰ পিছত মই যেতিয়া ধৰিব দিলাক মই তেতিয়া গলো ধৰিলো ডিঙি তাৰপিছত মৰা বুলি কৈছে কোৱাৰ পিছত ইয়াৰ পৰা এইখানে জেগাৰ পৰা আৰু দেখাই দিয়ক আচ্ছা কেনেকে মাৰিছিলে এতিয়া মদটো খাই শেষ হ'ল তহঁতে টকাটকি লাগিলে সি গুচি গ'ল সি উঠি দে তই উঠি দে আৰু তহঁতে এইটো মাইকীটোৰ লগত কেনেকে কিহে গলটো কেনেকে টেপিছিলে কি কৰিছিলে দেখুৱাই দি কেনেকৈ ডিঙি টিপিলি কেনেকৈ টিপিছে দে এইটো যাব নোৱাৰে এইটো
গামোচা কেনেকে লৈ আছিলে ডিঙিত এইটো দেখাই দিম এই গাড়ী মোচা গামোচা চামোচা নাই নেকি লৈ আহ মানে মাইকীজনী খাৰা হোৱা নাই বহি আছিল ন বহি আছিলে নেকি এনে খাৰা হৈছিল বহি আছে বহি আছিলে নে শুই আছিলে? চোনাখন কেনেকে লৈ আছিলে চুনীখন দেখাই দিয়াচোন প্ৰথমতে কেনেকে লৈ আছিলে তেনেকে আছিলে যা এই কেনেকে কি কৰিছিলে দুইটাই এই দুটাই কৈ আছে তই ইয়াতে মদ খাই আছ বুলি কোন নাই নাই কৈ আচলতে ৰাজ্য কঁপাই গৈছিল অংকুমণি বৰুৱা নামৰ মহিলাগৰাকীৰ লোমহৰ্ষক হত্যাকাণ্ডই আৰু হত্যাকাণ্ডস্থলীত হত্যাকাৰীয়ে চাঞ্চল্যকৰ বৰ্ণনা প্ৰকাশ কৰিছে আৰক্ষীৰ আগত আচলতে ক'ব লাগিব নৃশংস বৰ্বৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ বৰ্ণনা কৰিলে তিনি হত্যাকাৰীয়ে আৰু সমগ্ৰ ৰাজ্য কঁপাই গৈছিল এই হত্যাকাণ্ডই পূজা চলি আছিল পূজাৰ বতৰ চলি আছিল পূজাৰ উৎসৱৰ মাজতে আনন্দ উল্লাসৰ মাজতে এই মানৱ সমাজক লজ্জানত কৰা যি ঘটনা এই ঘটনাই সঁচাকৈ সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল আৰু মদৰ ৰাগীত মাতাল হৈছিল ঘাতকৰ দলটো আচলতে ক'ব লাগিব সেইদিনা সুৰাৰ পাৰ্টি আছিল আৰু মদৰ ৰাগীত মাতাল হৈছিল ঘাতকৰ দল আৰু কেনেকৈ সংঘটিত কৰিলে তেওঁলোকে সেই ঘটনা তেওঁলোকে আৰক্ষীৰ তদন্তত আৰক্ষীৰ সন্মুখত তেওঁলোকে স্বীকাৰ কৰিলে A to Z পৰ্যন্ত আৰু সন্ধিয়াতে হত্যা কৰি মাজনিশা তেওঁলোকে সন্ধিয়াই হত্যা কৰিছিল অংকুমণি বৰুৱাক আৰু সন্ধিয়াতে হত্যা কৰি মাজনিশাহে তেওঁলোকে পাগলাদিয়া নদীৰ বালিচৰত পুতি থৈছিল আৰু ৰঙিয়াৰ উদিয়ানাৰ অংকুমণি বৰুৱা নামৰ যিগৰাকী মহিলা 29 ছেপ্টেম্বৰৰ সন্ধিয়া যুৱকৰ দলে তেওঁলোকক হত্যা কৰিছিল সন্ধ্যাত আৰু অংকুমণি বৰুৱাৰ পূৰ্বৰে পৰা অবৈধ প্ৰেম আছিল ঘগ্ৰাপাৰাৰ এজন ব্যক্তিৰ লগত মন্টু বৰ্মনৰ লগত আৰু মন্টু বৰ্মনৰ লগত তেওঁ বাইকত উঠি আহিছিল সন্ধ্যালৈ আৰু সন্ধ্যাৰ যিখন প্ৰাথমিক বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পথাৰৰ এক নিৰিবিলি স্থানত তেওঁলোকে বাছি লৈছিল পাৰ্টি কৰিবলৈ আৰু তাতে তেওঁলোকে সুৰাৰ পাৰ্টিত নিমগ্ন হৈছিল আৰু তাতে মহিলাগৰাকীৰ সৈতে সুৰাপান কৰিছিল মন্টু বৰ্মনৰ লগতে মন্টু বৰ্মনৰ লগৰ কেইজনে বন্ধুকেইজনে আৰু সুৰাৰ ডাগিত সুৰাৰ নিচা তেওঁলোকে মতলীয়া হোৱা মহিলাগৰাকীয়ে নিশা ঘৰলৈ উভতি যাবলৈ বিচৰা নাছিল আৰু তেনে সময়তে ঘৰলৈ উভতি যাবলৈ যেতিয়া বিচৰা নাছিল অংকুমণি বৰুৱাই আৰু যুৱককেইজনে তেতিয়া সংবিধান পোৱা নাছিল কোনো ধৰণৰ সংবিধান নাপাই হত্যা কৰাৰ সিদ্ধান্ত লৈছিল আৰু হত্যা কৰাৰ নিচিনা এনেকুৱা বৰ্বৰ সিদ্ধান্ত তেওঁলোকে লৈছিল আচলতে লজ্জাজনক বিষয় মানৱ সভ্য সমাজক লজ্জানত কৰা এটা বিষয় জঘন্য ঘটনা আৰু তাৰ পিছতে তেওঁলোকে সুন্দৰী মহিলাগৰাকীৰ ওপৰত তেওঁলোকে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল জঘন্য অমানৱীয় অত্যাচাৰ কৰিছিল আৰু সুৰাৰ ৰাগি তেওঁলোকে মাতাল হোৱা যুৱকৰ দলটোৱে আৰু পাশবিক অত্যাচাৰ কৰি মহিলাগৰাকীক আনকি চূৰ্ণীৰে ডিঙি চেপি হত্যা কৰিছিল আৰু হত্যাকাৰীৰ দলটোত আছিল মন্টু বৰ্মন জগদীশ দাস আৰু চন্দন দাস আৰু হত্যাকাণ্ড সংঘটিত হোৱা স্থানত দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিত তিনিপাখণ্ডই স্বীকাৰ কৰিছিল যে তেওঁলোকেই অংকুমণি বৰুৱাক হত্যা কৰিলে আৰু কেনেদৰে হত্যা কৰিলে লাইভৰ যোগেদি তেওঁলোকে এটা খেৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আমি স্ক্ৰীণত দেখাই আছোঁ আমাৰ সময়ৰ দৰ্শকসকলক আপোনালোকে দেখিছে স্ক্ৰীণত যে কেনেদৰে খেৰৰ এটা প্ৰতিমূৰ্তি সাজি তেওঁলোকে খেৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অংকুমণি বৰুৱাক হত্যা কৰিছে হত্যা কৰাৰ যি সবিশেষ বৰ্ণনা তেওঁলোকে আদিৰ পৰা অন্তলৈকে পূৰ্বৰে পৰা সকলো তেওঁলোকে স্বীকাৰ কৰিছে আৰক্ষীক তেওঁলোকে দেখাইছে আচলতে ক'ব লাগিব বৰ্বৰ ঘটনা অমানৱীয় ঘটনা আচলতে অংকুমণিৰ মৃতদেহ তেওঁলোকে বাইকত তুলি নিছিল বাইকত নদীৰ পাৰলৈ তুলি নিছিল তাৰপিছতে হত্যা কৰি মৃতদেহটো তেওঁলোকে তুলি নিছিল নদীৰ পাৰলৈ তাৰপিছত বালিচৰত তেওঁলোকে পুতি থৈছিল আৰু কোৰ আনি গাঁত খান্দি পুতি থৈছিল মৃতদেহটো পাগলাদিয়া নৈৰ বালিচৰত তেওঁলোকে মৃতদেহটো পুতি থৈছিল যাতে কোনেও গম নাপায় কিন্তু আৰক্ষীয়ে যেতিয়া বিচাৰ খোচাৰ কৰিছিল আৰক্ষীৰ তদন্তত তেওঁলোকে স্বীকাৰ কৰিছে যে আমি হত্যা কৰিছিলোঁ অংকুমণি বৰুৱাক আৰু কেনেদৰে তেওঁলোকে অংকুমণি বৰুৱাক পুতি থৈছিল আৰু সমগ্ৰ দৃশ্য কেনেদৰে হত্যা কৰিছিল কেনেদৰে তেওঁলোকে সুৰাৰ পাৰ্টিত নিমগ্ন হৈছিল তেনেদৰে প্ৰাথমিক বিদ্যালয়খনৰ সন্মুখৰ যিখন খেলপথাৰ
তাত কেনেদৰে তেওঁলোকে সুৰাৰ পাৰ্টি কৰিছিল, কেনেদৰে অংকুমণি বৰুৱা আহিছিল, সকলো এইটো জেদ তেওঁলোকে ঘটনাৰ সবিশেষ আৰক্ষীক জনাইছে। আৰু সভ্য সমাজক আচলতে লজ্জানত কৰা এনে বৰ্বৰ লোকসংখ্যক মানৱীয় যি ঘটনা ঘটিছে, হত্যাকাৰী তিনিজনক আচলতে উচিত শাস্তি দিব লাগে। এই উচিত শাস্তিৰ দাবী তুলিছে, চৌদিশে তুলিছে অসমৰ ৰাজ্যত আচলতে কঁপাই গৈছে সমগ্ৰ ঘটনাই। আৰু চৌদিশে এটাই প্ৰশ্ন উঠিছে যে হত্যাকাৰীক শাস্তি দিব লাগে, উচিত শাস্তি প্ৰদান কৰিব লাগে। আচলতে ৰাজ্য কঁপাই গৈছিল অংকুমণি বৰুৱাৰ হত্যাকাণ্ড। আৰু হত্যাকাণ্ডৰ আচলতে হত্যাকাৰীৰ বৰ্ণনাই ক'ব পাৰি কিমান নৃশংস আছিল, কিমান বৰ্বৰ আছিল এই ঘটনা। নলবাৰীৰ যি ঘটনা, এই ঘটনা সংঘটিত হৈছিল নলবাৰীত। আৰু নলবাৰীৰ যি ঘটনা, যি লোমহৰ্ষক যি ঘটনা, সেই হত্যাকাণ্ডই কঁপাই তুলিছিল সমগ্ৰ ৰাজ্য। আৰু ৰাজ্যৰ আৰক্ষীয়ে তদন্ত কৰিছিল। নলবাৰীৰ আৰক্ষীয়ে তদন্ত কৰাৰ পিছতে সমগ্ৰ তথ্য পোহৰলৈ আহিছে। আৰু চাঞ্চল্যকৰ এই ঘটনাৰ সকলো তথ্য আৰক্ষীৰ হাতত আহি পৰিছে। আমি আমাৰ সময়ৰ দৰ্শকসকলক দেখাই আছোঁ। আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছিল অংকুমণি বৰুৱাক। আৰু নৃশংস বৰ্বৰ জঘন্য হত্যাকাণ্ডৰ এটাকৈ প্ৰতিটো হত্যাকাণ্ডৰ প্ৰতিটো মুহূৰ্ত তেওঁলোকে বৰ্ণনা কৰিলে আৰক্ষীক। আৰু ক'ত কেনেকৈ ঘটনা তেওঁলোকে সংঘটিত কৰিছিল এইটো জেদ বৰ্ণনা কৰিলে আৰক্ষীক। এইমতে ক'ব লাগিব যে আচলতে মানৱ সমাজক লজ্জানত কৰা বিষয়ে, সভ্য সমাজক লজ্জানত কৰা অমানৱীয় ঘটনা। সন্ধিয়া হত্যা কৰি তেওঁলোকে পুতি থৈছিল, মাজনিশা পুতিবলৈ গৈছিল যাতে কোনেও গম নাপায়। আৰু অংকুমণি বৰুৱা নামৰ মহিলাগৰাকী চিকিৎসা কৰ্মী আছিল। সেই চিকিৎসা কৰ্মীগৰাকীৰ আচলতে এটাই ভুল হ'ল যে তেওঁৰ অবৈধ প্ৰেমৰ চিকাৰ হৈছিল। আৰু অবৈধ প্ৰেমৰ তেওঁ প্ৰেমিকক লগ কৰিবলৈ গৈ ব্যক্তিসকলৰ লগত গৈ সুৰাৰ পাৰ্টি কৰিছিল। আৰু সুৰাৰ পাৰ্টি যেতিয়া ঘৰলৈ তেওঁ আহিবলৈ অমান্তি হৈছিল, তেতিয়া তেওঁলোকক ব্যক্তিকেইজনে তেওঁক হত্যা কৰাৰ নিচিনা সিদ্ধান্ত হাতত ল'বলৈ বাধ্য হ'ল। আচলতে লজ্জানত ঘটনা, অমানৱীয় ঘটনা ক'ব লাগিব। সুৰাৰ নিচাত তেওঁ মতলীয়া হৈ ঘৰলৈ উভতি যাবলৈ বিচৰা নাছিল। আৰু তেতিয়াই তেওঁক একো সমিধান নাপাই হত্যা কৰিলে অংকুমণি বৰুৱাক ব্যক্তিকেইজনে। আৰু সুৰাৰ ৰাগীত মাতাল যুৱকৰ দলটোৱে তেওঁলোক পাশবিক অত্যাচাৰ কৰিছিল আৰু চূৰ্ণিৰে ডিঙি চেপি হত্যা কৰিছিল। আৰু জগদীশ বৰ্মন, চন্দন দাস আৰু তেওঁৰ প্ৰেমিক আছিল মণ্টু দাস। আৰু আটাইকেইজনে মিলি অংকুমণি বৰুৱাৰ ওপৰত পাশবিক অত্যাচাৰ কৰিছিল, পৈশাচিক অত্যাচাৰ কৰিছিল। আচলতে লজ্জানত ঘটনা, মানৱ সমাজক লজ্জানত কৰা ঘটনা, অমানৱীয় ঘটনা সমগ্ৰ ৰাজ্য কঁপাই তুলিছে। আচলতে এই সমগ্ৰ ঘটনা এটা কথা সূচাইছে যে অংকুমণি বৰুৱাৰ আচলতে এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যত নাৰীৰ যি নাৰীৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। আৰু হত্যা কৰি কেনেদৰে ইমান নৃশংসভাৱে হত্যা কৰি তেওঁ বাইকত তুলি নদীৰ পাৰলৈ নি তাৰ পিছত তেওঁ বালিচৰত পুতি থৈছিল। আচলতে ক'ব নোৱাৰি অমানৱীয় এটা ঘটনা। আৰু পাগলাদিয়া নৈৰ কেহেৰুৱাত তেওঁলোকে পুতি থৈছিল মৃতদেহ। মই কৈ দিছিলো ঘৰত থানা হাজিৰ হোৱাৰ আগত কৈ দিছিলো কি বুলি তাতে মানুহ এনে হৈছে এই কেছটো ভালকে কি কৈছিলে কেছটো কৈ দিছিলো। কেতিয়া কৈছিলে আৰু কাক কৈছিলে? কাৰ আগত কৈছিলে? কৈছিলো। সঞ্জীৱ কি হয় তোমাৰ? ফুলখালি কি বুলি কৈছিলে? মই বাবু এনে কৈছিলো, মই এতিয়া গাঁৱৰ মানুহ গম পাইছি, গম কাৰণে মই হাজিৰ হলো। গতিকে ডেড বডিটো ক'ত পুতি থৈছে বুলি ক'লে? তাতে দেখাই দিছিলো। তাক নিজে নি পেলাই দেখাই দিছে? কোনটো মানুহক কৈ দিছিলো, তাতে দেখাই দিছিলো। কোনটো মানুহক? কাক দেখাইছিলে? কি বুলি কৈছিল তোমাক? মোক কৈছি কিন্তু মই থানাত যাম এতিয়া, মই এনে তেনে কাম কৰিছো, এনে তেনে কৰি আহিছো। মই আৰু মই বাইদেউ এটা মই মানুহ মাৰি ইয়াত পুতি থৈ দিছো, তিৰোতা এটা মাৰি পুতি থৈ দিছো, তোক জাগাটো দেখাই দেৱা, তই থানাত পুলিচ আহিলে তই কৈ দিবি থাক বুলি, ওদালটো নিয়া বুলি, তোৰ ঘৰৰ পৰা নিয়া বুলি কৈ দিম মই থানাত। এনেকে কৈছো। মৰা হ'ল আমি দুই কথা আনবা গেলো, কথাখন লৈ আহিলো, গাড়ী আনবা গেলো, তুমি আঁতৰি যা। তাত কিয় কৈছি সেনেকে কোৱাৰ পিছত তাত এনেতে মানে মাগন যে তাৰ মই নিজে মৰিম লগালে চুইচাইড কৰিম সেনেকে ক'লা। কোৱাৰ পিছত তাহাঁত ছাৰ এই গলত ৰছীডাল লগাই দিলাক। মানে উল্লাখন আছে এই টাকাটো চুন্নি কালাৰ কেনে ক'লা ব্লেক আৰু তাৰ ব্লেক হয় না মই নাই ঘৰ মাজত মাজৰ ঘৰত ধৰি ঘৰত তাৰ মালকত মই নাই খুচি গৈছো মই। তাত উল্লাখন কি কাপোৰ পিন্ধি আছিলে?
বগা পিন্ধিছিলে তই মটৰ চাইকেলত উঠাই আনিলি একো নেদেখিলি নে বগা পিন্ধিছে নে ক'লা পিন্ধিছে নে হা গান্ধাৰী হৈছে অ ঠিক আছে বাৰু এইটো গম নাপাওঁ আৰু এটা মাৰ্কেটে ভিত চিবিলিতে কেনেকে উঠিলে কি কৰিলে কওক তাইক কেনেকে নিছিলে ক দাদাটো দেখুৱাই দি তাইক কেনেকে নিছিলে ক ন্যায় নহয় আপোনালোকে যে মালৰ নিচা হৈ আছে অভাৰ নিচা হৈ গৈছে আৰু মানে কি তাৰে পিছত মনটো পাৰ ধৰিলা ধৰাৰ পিছত মই যেতিয়া ধৰিব দিলাক মই তেতিয়া গলো ধৰিলো ডিঙি তাৰ মৰা বুলি কৈছে কোৱাৰ পিছত ইয়াৰ পৰা এইখানে জেগাৰ পৰা আৰু দেখাই দিয়ক আচ্ছা কেনেকে মাৰিছিলে এতিয়া মদটো খাই শেষ হ'ল তহঁতে টকাটকি লাগিলে সি গুচি গ'ল সি উঠি দে তই উঠি দে আৰু তহঁতে এইটো মাইকীটোৰ লগত কেনেকে কিহে গলটো কেনেকে টিপিছিলে কি কৰিছিলে দেখুৱাই দি কেনেকৈ ডিঙি টিপিলি কেনেকৈ গল টিপিছে দে এইটো যাব নোৱাৰে এইটো ক'ত কেনেকে বুজিছ গামোচা কেনেকে লৈ আছিলে ডিঙিত সেইটো দেখাই দিম এই গাড়ী মোচা গামোচা চামোচা নাই নেকি লৈ আহ মানে মাইকীজনী খাৰা হোৱা নাই বহি আছিল ন বহি আছিলে নেকি এনে খাৰা হৈছিল বহি আছে বহি আছিলে নে শুই আছিলে চোনাখন কেনেকে লৈ আছিলে চোনীখন দেখাই দেচোন প্ৰথমতে কেনেকে লৈ আছিলে তেনেকে আছিলে যা কেনেকে কি কৰিছিলে দুইটাই দুটাই কৈ আছে তই ইয়াতে মদ খাই আছ বুলি কোন নাই নাই কৈ সি যেনেকে কৈছে তেনেকে এইটো হয়নে তাকো সোধক ছাৰ সিও জানিব আচ্ছা মন্টু বৰ্মন আছিলে নে নাই আছিলে তহঁতে এইখন